ভয়ংকৰ ৰেমালৰ ফলত বাঢ়িছে বৰাক আৰু কুশিয়াৰা নৈৰ পানী। আৰু এই মুহূৰ্তত আমি যি স্থানত আছো বদৰপুৰৰ যি মালুৱা চিগুৰি এলেকাত আছো। আৰু এই এলেকাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যিকোনো মুহূৰ্তত এই বাৰণী পানীৰ তলত সোমাব পাৰে, যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে ত্ৰিপুৰা আৰু সমগ্ৰ জিলাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যাব পাৰে। আৰু ক'বলৈ গ'লে এক ভয়ংকৰ পৰিস্থিতি এই স্থানত। গোটেই ৰাতি ইয়াৰ স্থানীয় ৰাইজ আৰু প্ৰশাসনে এই স্থানখন সুৰক্ষিত কৰাৰ কাৰণে চেষ্টা চলাই গৈছে। আমি আজিৰ পৰা মানে একমাহ আগতে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ। আমি CM ছাৰকো জনাইছিলোঁ। CM ছাৰক এখন ইয়াত আমাৰ ইলেকশ্যনৰ সময়ত ইয়াত CM ছাৰক আমি এখন মেমৰেণ্ডাম দিছিলোঁ এবং মন্ত্ৰী মহোদয়কো আমি বাৰম্বাৰ জনাই আহিছিলোঁ। কিয় কাৰণে এইটো হোৱা নাই, এইটো আমালোকে কি প্ৰব্লেমটো আছে এইবিলাক মানে বিভাগীয় কৰ্তৃপক্ষ আৰু মানে ক'ব পাৰে কি প্ৰব্লেমৰ কাৰণে এইটো মানে হোৱা নাই। তো আমি যোৱাকালি ৰাতি আমি হেৰি কৰিছোঁ, এইবিলাক চব CM ছাৰক আমি পঠাইছোঁ। আৰু মন্ত্ৰী মহোদয় আজি অহাৰ কথা আছে। এইটো মানে ইয়াত গোটেই ৰাতি কালি কাম চলি আছিল। আমি ইয়াৰ পৰা 7টা আজি মানে 6:30 ইয়াৰ পৰা গৈছোঁ। আৰু মানে আমাৰ বৰ্তমান যি সাংসদ আছে আমাৰ কৃপানাথ মাল্লা মহাশয়, সিয়ে এতিয়া গুৱাহাটীত আছে। আজি ৰাতিপুৱা কৈছে মন্ত্ৰীৰ লগত যোগাযোগ কৰিব আৰু গুৱাহাটীত যদি CM ছাৰ থাকে এতিয়া মন্ত্ৰী আহিবহি, মন্ত্ৰী আহিব। আৰু যদি CM ছাৰ থাকে তেতিয়া CM ছাৰৰ লগত ৰাতিপুৱা কৈছে লগ কৰিব। আৰু এতিয়া মানে যোগাযোগ হোৱা নাই, যোগাযোগৰ কি হৈছে বা কি ষ্টেটাছটো কি আছে আজিৰ মানে এইটো আমি অকণমান পিছত আপোনালোকক জনাব পাৰোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আতংকৰ মাজত আছে কৰিমগঞ্জ জিলাৰ নৈপৰীয়া ৰাইজৰ লগতে কৰিমগঞ্জ জিলাৰ ৰাইজসকল। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যখিনি আৰু আকৌ এবাৰ দেখাবলৈ আমাৰ সহযোগীক অনুৰোধ জনাওঁ যে কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাক নৈ। আৰু এই ভয়ংকৰ ৰূপৰ কাৰণে কেইবা হাজাৰো লোক নিজৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ এই মুহূৰ্তত প্ৰস্তুতি চলাই আছে। আমি আজিৰ পৰা মানে একমাহ আগতে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ। আমি CM ছাৰকো জনাইছিলোঁ। CM ছাৰক এখন ইয়াত আমাৰ ইলেকশ্যনৰ সময়ত ইয়াত CM ছাৰক আমি এখন মেমৰেণ্ডাম দিছিলোঁ এবং মন্ত্ৰী মহোদয়কো আমি বাৰম্বাৰ জনাই আহিছিলোঁ। কিয় কাৰণে এইটো হোৱা নাই, এইটো আমালোকে কি প্ৰব্লেমটো আছে এইবিলাক মানে বিভাগীয় কৰ্তৃপক্ষ আৰু মানে ক'ব পাৰে কি প্ৰব্লেমৰ কাৰণে এইটো মানে হোৱা নাই। তো আমি যোৱাকালি ৰাতি আমি হেৰি কৰিছোঁ, এইবিলাক চব CM ছাৰক আমি পঠাইছোঁ। আৰু মন্ত্ৰী মহোদয় আজি অহাৰ কথা আছে। এইটো মানে ইয়াত গোটেই ৰাতি কালি কাম চলি আছিল। আমি ইয়াৰ পৰা 7টা আজি মানে 6:30 ইয়াৰ পৰা গৈছোঁ।